সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আহিলোঁ আজি আৰু এখন ভিডিঅ' লৈ কেনে। আজি যিহেতু বাহিৰত ইমান ধূলা বতাহ ধুমুহা আহিছে, তো মই এখন সৰু কৰি শ্বৰ্ট এখন ভিডিঅ' এখন বনালোঁ, ৰাস্তাবিলাক দেখালোঁ আপোনালোকৰ। যে মই ইফালেদি গৈ আছিলোঁ আপোনাৰ নুনমাটিৰ পৰা আপোনাৰ এই চানমাৰীৰ পৰা আপোনাৰ নুনমাটিৰ পৰা আমি গৈ আছোঁ এতিয়া চানমাৰীৰ ফালে। ৰাস্তাবিলাক দেখালোঁ আপোনালোকক। তো চানমাৰী এতিয়া পামেই, এতিয়া মই নুনমাটিতে আছোঁ। তো এতিয়া নুনমাটিৰ এৰিয়াত আপোনাৰ ফালে FCR ফালে আছোঁ। FCR পৰা আমি আগত লৈ গৈ আছোঁ। তো আগত গ'লে আমি এতিয়া আপোনাৰ হনুমান মন্দিৰ, শিৱ মন্দিৰ, হনুমান মন্দিৰটো পাম। আৰু তাৰ অপজিটতে আছে আপোনাৰ বিশাল মেগা মাৰ্কেট। তো ৰাস্তাৰ আজি যি বহুত অৱস্থা বেয়া ধূলি বতাহৰ কাৰণে। তো ধূলি বতাহত আজি একদম চেছ কৰি দিছে মানুহক। যিবিলাক মানুহ মানে ফিল্ডত থাকে সেইবিলাকৰ কাৰণে বহুত অসুবিধা। তো এইখন হ'ল আমাৰ এয়া হনুমান মন্দিৰ, আমাৰ নুনমাটিৰ যিটো হনুমান মন্দিৰ আছে। ইয়াতে পূজা কৰোঁ আমি কেতিয়াবা। তো ইয়াতে আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ব্ৰিজৰ, যিটো আপোনাৰ চানমাৰীৰ পৰা ডাইৰেক্ট দীঘলী পুখুৰীৰ ৰাস্তা ওলাব পাৰি। তো অলপ অসুবিধা হৈ আছে এতিয়া মানুহৰ। পিছত বাৰু এইটো আপোনাৰ ভালৰ কাৰণে বনাই আছে, মানুহৰ অসুবিধা নহয়। তো ব্ৰিজটো বহুতেই ডাঙৰ হৈ আছে। তো এইখন ব্ৰিজ, আৰু এইখন হৈ গ'ল আপোনাৰ চানমাৰীটো চিনিয়ে পায় চবে। চানমাৰী যিটো ব্ৰিজ কটন কলেজৰ, সেই ব্ৰিজ দি ওপৰেদি গৈ আছোঁ। তো ব্ৰিজৰ আজি অলপ ৰোড ছাইড সেইটো ভিডিঅ' কৰিলোঁ। এতিয়া আমি কিবা এটা খাই ল'ম, হোটেলত যাম। এইখন ব্ৰিজটো দেখাই আছোঁ আপোনাক। দেখাৰ পিছত কিবা এটা চাওঁ, কিবা খাই লওঁ। খাই পিছত এইটো আহি গ'লোঁ আমি জু-ৰোডৰ ফ্লাইঅভাৰৰ তলত। ফ্লাইঅভাৰৰ তলেদি আমি গৈ আছোঁ। এতিয়া জাষ্ট হোটেলত যাম এতিয়া। আমি অলপ পৰঠা খাই ল'লোঁ। তো ঠাণ্ডা পানী লৈ ল'লোঁ। পানী লোৱাৰ পিছত মই খোৱা নাই দেই, এতিয়া জাষ্ট এনে দেখাৰ কাৰণে, ভিডিঅ'ৰ কাৰণে দেখালোঁ। জাষ্ট এইটো মোৰ লগৰবিলাক আছিলে, দেখাই দিলোঁ। তো থেংক ইউ। আপোনালোকে আহিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।